নিশা 7:30 বজাত আপোনালোকে শুনি আছে অডিঅ' ফিল্ম পোহৰ। যদিও পাৰ্থক লগ পোৱাৰ সময়খিনিত অলপ মনটো ফূৰ্তি লাগে, কিন্তু পঢ়ি থকাৰ মাজে মাজে পাহিৰ সেই আচৰণবিলাক মনলৈ আহে। কিন্তু মই আজিলৈকে পাৰ্থ আৰু দিবাকৰক এইবিলাক কথা জনোৱা নাই। সিহঁতেও চাগে অলপ অলপ মন কৰিছে, সেয়েহে মাজে মাজে এনেকুৱা ধৰণৰ কথা কৈ থাকে। চাওঁতে চাওঁতে পৰীক্ষাৰ দিন চাপি আহিল। এদিন দুদিনকৈ পাৰ হৈ গৈ আছে পৰীক্ষাবোৰ। মাজে মাজে কিছুমান কথাই আমনি কৰি থাকে, যদিও পঢ়াৰ বাহিৰে এইকেইদিন বেলেগ একো চিন্তা কৰিবলৈ দিয়া নাই। পৰীক্ষা শেষ হোৱাৰ দিনা গধূলি ৰুমত পাৰ্থ, দিবাকৰ আৰু মই তিনিওটাৰ মাজত নানান কথা বতৰা চলি আছে। পাৰ্থই তাৰ সৰু বেগটোত বিচনাৰ শিতানত জাপি থোৱা কাপোৰখিনি ভৰাই ক'লে, এতিয়াতো এমাহৰ পিছতহে কলেজ খুলিব। তহঁতকেইটাই পেকিং ষ্টাৰ্ট কৰি দে। কালিলৈ আমি দুপৰীয়া উঠি দিম মাজুলীৰ বাছত। এক সপ্তাহলৈ কিন্তু কোনো ঘৰ যাব নোৱাৰিবি, কৈ থলোঁ। বিচনাৰ চুক এটাত বহি থকা মই পাৰ্থক চাই মেলি ক'লোঁ, হ'ব দে, ঠিক আছে। মাজুলী ভালকৈ ফুৰাব লাগিব কিন্তু তই আমাক। মাজুলী বুলি কওঁতেই মনটো মাজুলীলৈ উৰাই মাৰিলে। মাজুলীৰ সেই বাট পথবিলাক, মাজুলীৰ সেই প্ৰাকৃতিক পৰিৱেশ আৰু অভূতপূৰ্ব সৌন্দৰ্যতাবিলাক, বাহ কি ধুনীয়া। বিচনাত শুই থাকি মোবাইলটো চাই থকা দিবাকৰে ক'লে, তাত কিন্তু নতুন নতুন জেগাত নতুন নতুন বস্তু খুৱাই থাকিব লাগিব। কালিলৈ যোৱাটো হৈ যাব, ৰেডি হৈ থাকিম। পিছে এতিয়া খাবলৈ কি অৰ্ডাৰ কৰোঁ? পিজ্জা খাবি নেকি বাৰু? পাৰ্থ আৰু মই হাঁহি হাঁহি, চাল্লা তই সপোনতো খোৱাৰ বাহিৰে একো নেদেখ চাগে দেই। হ'ব, দি দে কিবা এটা। ইটো সিটো কথা পতাৰ পিছত পিজ্জা আহি পালে। খাই বৈ গোটেইকেইটা শুই পৰিলোঁ। ৰাতিপুৱা প্ৰায় 10মান বজাত শুই উঠি লৰালৰিকৈ আটাইকেইটাই ওলাই গ'লোঁ। বাছত উঠি খিৰিকীৰ কাষৰ ছিট এটা পাই বহি ল'লোঁ। পাৰ্থ আৰু দিবাকৰ একেলগে বহিছে। অলপ সময় বহাৰ পিছতে বাছখনে গতি কৰিলে। খিৰিকীৰে বাহিৰৰ মনোমোহা দৃশ্যবোৰ চাই গৈ থাকিলোঁ। কিছুদূৰ যোৱাৰ পিছত একেলেঠাৰিয়ে পাত সৰি লঠঙা হৈ থকা গছ কেইজোপামান দেখি মনটো কিবা যেন উৰুঙা উৰুঙা ভাৱ এটাই চানি ধৰিলেহি। তেনেতে বাছখনত এটি সুন্দৰ গীত বাজি উঠিল আৰু গীতৰ কথাবোৰো যেন মোৰ লগত মিলি গৈছে।
সকলে ইমান পৰে শুনি আছিল পোহৰ। অহা খণ্ডটি শুনিবলৈ নাপাহৰিব।